আইতা আজি আঙুলিটো দেখাই দিবি আইতা আজি ভোট দি আহিলে ভোটটো দিয়াটো ইম্পৰ্টেণ্ট কাৰণে আইতাই ভোটটো দি আহিলে যি হওক যিহেতুকে নাগৰিকত্ব অধিকাৰ তেখেতৰ ভোট দিয়াটো উচিত ভোটটো দিছে কিন্তু তেখেতে ৰেচন কাৰ্ডৰ চাউলটো পোৱা বন্ধ হৈছে আৰু বন্ধ এইকাৰণে হৈছে যে তেখেতে ফিংগাৰ প্ৰিণ্টছ নাহে তেখেতৰ ফিংগাৰ প্ৰিণ্টছ নাহিলে চাউলটো নিদিয়ে যাৰ কাৰণে তেখেতৰ চাউল দিয়াটো বন্ধ কৰিছে ৰেচন কাৰ্ডৰ আৰু ব্লাডটো বোলে কম আছে যাৰ কাৰণে মানে ফিংগাৰ প্ৰিণ্টছ নাহে আৰু চহীৰে মানে তেখেতৰ দিলে মানে নহয় চহী দিলে বোলে চাউলটো নিদিয়ে ফিংগাৰ প্ৰিণ্টছে আহিব লাগিব দোকানীয়ে কৈছে সেয়েহে মানে মই ভিডিঅ'টো বনাই দিছোঁ আপোনালোকে শ্বেয়াৰ কৰিব বেছি বেছি শ্বেয়াৰ কৰিব যাতে মুখ্যমন্ত্ৰী মহোদয়ে পায় তেখেতৰ কাৰ্ডখন যাতে ঠিকে থাকে আৰু ৰেচন কাৰ্ডখন যাতে বন্ধ নহয় তেওঁৰ যাতে চাউলটো পাই থাকে তাৰ বাবে আপোনালোকে অকণমান ছাপোৰ্ট কৰক তেখেতক মিনু অল্ড এজ হোমত থাকে কাৰ্ডখন মাৰা যোৱাটো মই বিচৰা নাই তেখেতৰ যাতে কাৰ্ডখন ভালদৰে থাকে আৰু ৰেচন কাৰ্ডৰ চাউলটো যাতে পায় সেইকাৰণে মই ভিডিঅ'টো বনাই দিছোঁ তেওঁ যেনেকৈ নাগৰিকত্ব অধিকাৰ মানে দিছে ভোটটো দিয়াটো ইম্পৰ্টেণ্ট বুলি ভাবিছে গতিকে আপোনালোকৰো দায়িত্ব আছে সেয়েহে মই ভিডিঅ'টো বনাই দিছোঁ আপোনালোকে শ্বেয়াৰ কৰিব ছাপোৰ্ট কৰিব আজিলৈ ইমানে বাই বাই